2026 ইলেকশনের বাবে প্রার্থিত্বর বাবে আবেদনপত্র আজি দাখিল করিছো ওয়ান্স ইউ আর এ টিচার ইউ আর টিচার অলওয়েজ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা আৰু মই একেখন হোষ্টেলতে পঢ়ি অহা মানুহ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ লগত জড়িত হৈ সামাজিক দিশত কাম কৰাৰ কাৰণে এটা বিশাল প্লেটফৰ্ম পাইছিলো মই ভাবো সমষ্টিৰ যিখিনি সমস্যা এতিয়া আছে অহা 5 বছৰ নালাগে প্ৰথম 2 বছৰৰ ভিতৰতে সমস্যা সমাধান হৈ যাব আৰু বিলাসীপাৰা সমষ্টি অসমৰ ভিতৰত এখন উন্নত ঠাইত পৰিণত হ'ব আৰু মই যেহেতু দেশৰ বিভিন্ন ঠাইত থাকি আহি পেলাই যে অভিজ্ঞতা লাভ কৰিছো সেই অভিজ্ঞতাক ইয়াত সৎ ব্যৱহাৰ কৰি ৰাইজৰ হকে ৰাইজৰ উন্নতিৰ কাৰণে সঠিক দিশত কাম কৰিব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক যদি আমি এইখিনি সম্বন্ধে অৱগত কৰাব পাৰো তেওঁৰ হৃদয়খন ডাঙৰ দুখীয়াৰ কাৰণে তেওঁ দিন ৰাতি কাম কৰি আছে এইখিনি কাম কৰিবলৈ একো কঠিন কাম নহব ৰাইজৰ আশীৰ্বাদ লৈ বিলাসীপাৰা সমষ্টিৰ উন্নতিৰ হকে দিন ৰাতি কাম কৰি যাম বুলি ৰাইজক কথা দিছো ডিটেনশন সেন্টাৰ বুলি কৰি তৈরি কৰিছিল কংগ্ৰেছে তৈরি কৰিছিল এইবিলাক বিজেপি কৰা নাই এইবিলাক কংগ্ৰেছে কৰা এতিয়া কংগ্ৰেছে শাসনত নাই বুলি আৰু মানে বিজেপিৰ হাতত মানে সব এইবিলাক কথা কৈ পেলাই হাত হাৰিব বিচাৰিব নোৱাৰিব ৰাইজে কথাবিলাক পাহৰি যোৱা নাই যেহেতু আপনি ইনফিল্ট্ৰেশনের কথা কলে তো গভর্নমেন্ট যেহেতু বিজেপিৰ আছে এনেকুৱা কোনো আঁচনি লোৱা নাই নেকি এনেকুৱা কোনো পদক্ষেপ লোৱা নাই নেকি যে ইনফিল্ট্ৰেশনটো ৰখাব পাৰে এতিয়া ৰখাই আছে তো প্ৰতিদিন আমি দেখিছো আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিদিনে সীমান্তৰে যি ইনফিল্ট্ৰেশন হৈছে তাতে ধৰি পেলাই আকৌ পুশবেক কৰিছে আমাৰ ইয়াত বিজেপি গভৰ্নমেন্ট অহাৰ পিছত কোনো দাঙ্গা কোনো হিন্দু মুসলিম কাজিয়া লাস্ট 10 ইয়ার্সত আমি দেখা নাই কিন্তু কংগ্রেস গভর্নমেন্ট থাকোতে বহুতবার হয়েছিল আমার মানুহে এটা সন্তান জন্ম দিয়ে বা কিছুমান ক্ষেত্ৰত দেখা যায় সন্তান জন্ম নিদি তো এনেকুৱা থাকিলে তো পপুলেশ্যন কমি যাবই নমস্কাৰ বন্ধুসকল দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি মোৰ লগত এজন বিশেষ ব্যক্তি আছে তেখেতৰ নাম হৈছে গিৰেন চন্দ্ৰ ৰয় তেখেতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ হৈ কাম কৰি আছে আৰু তেখেতে মি বিজ্ঞান একাডেমি আণ্ডাৰ ডাইৰেক্টৰ আৰু তেখেতে ফৰ্মাৰ HOD ফিটজি তেখেতক মই ইন্ট্ৰডাকশ্যন কৰি দিছো তো স্যাৰ নমস্কাৰ মোৰ পডকাষ্টত অহাৰ কাৰণে অশেষ ধন্যবাদ আৰু সমূহ ৰাইজলৈ মোৰ নমস্কাৰ থাকিল মই এই বিলাসীপাৰাৰে ৰাণীগঞ্জৰ হেলটাৰী গাঁৱৰ ল'ৰা বহুতে হেলটাৰী গাঁও বুলি ক'লে চিনি নাপাবও পাৰে সৰু এখন গাঁও একচুৱেলি হৰলটাৰী নে হেলটাৰী ৰাণীগঞ্জ বজাৰৰ পৰা 1/2 কিলোমিটাৰ বহুতে হৰলটাৰী বুলিও কয় হৰলটাৰী বেলেগ এখন গাঁও আছে বেলেগ এখন আছে এইখন চাবগ্ৰামৰ ওচৰত এইটো ৰাণীগঞ্জ বজাৰৰ পৰা 1/2 কিলোমিটাৰ আচ্ছা মই এইখন গাঁৱতে ভেঞ্চাৰ স্কুলত মোৰ প্ৰাথমিক শিক্ষা মানে ক্লাছ 1 পৰা 4 লৈকে ভেঞ্চাৰ স্কুলত পঢ়া শুনা কৰিছিলো এতিয়াও মনত পৰে আমি এই ঘৰৰ পৰা বস্তা লৈ যাওঁ তেতিয়া বস্তা লৈ গৈ তাতে পঢ়ি পেলাই ক্লাছ 4 লৈকে পাছ কৰি ক্লাছ 5ত ৰাণীগঞ্জ এমই স্কুলত পঢ়িলো তাৰপিছত ক্লাছ 10 লৈকে ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়িলো সেই যে মই যে ভেঞ্চাৰ স্কুলৰ কথা কলো দুখ লাগে সেইখন ভেঞ্চাৰ স্কুল এতিয়া নাই স্কুলখন নাই কিয় এই আমাৰ শিক্ষাগুৰু দুজনৰ চাকৰি গ্যাৰাণ্টি নহল ময়ো বহুত চেষ্টা কৰিছিলো এজ এ ছাত্ৰ তেওঁলোকৰ চাকৰি হৈ যাওক বুলি কিবা নথি পত্ৰ অলপ গণ্ডগোল থকাৰ কাৰণে ইমান পুৰণা স্কুল হোৱাৰ পিছতো এখন মানে স্কুলখন নহল কিন্তু স্কুলখনেই নাই সেইকাৰণে গ'লে কেতিয়াবা বেয়া লাগে এইখন স্কুলৰ পৰা পঢ়া শুনা কৰি লাষ্টত কটন কলেজলৈ গৈছো আৰু আপোনালোকে শুনি ভাল পাব বা মোৰো কেতিয়াবা ভাল লাগে বা কেতিয়াবা আবেগী হৈ পৰো গাঁৱৰ প্ৰথমজন ল'ৰা সুক্ষেত্ৰৰ মেট্ৰিক পাছ কৰি কটনলৈকে যাব পাৰিছো আপুনি সেই সময়ত গাঁৱৰ প্ৰথম আছিল মেট্ৰিক পাছ কৰা মোৰ জেঠা ল'ৰা এজন আছিলে বহুত দিন আগতে প্ৰায় 30-35 বছৰ ইণ্টাৰভেলত মই প্ৰথমজন ল'ৰা মেট্ৰিক পাছ কৰিছো
কৰি কটনলৈকে কিমান গৈছো। কোন ইয়াৰ মই 94ত মেট্ৰিক পাছ কৰিছো। সেই সময়ততো আপোনাৰ যোনটো গাঁৱৰ মানুহৰ যোনটো মেট্ৰিক পাছ কৰি শুনিছো সিহঁতে চাব আহিছিল চাব হৈছিল, মোক চাব হৈছিলে, কেনেকে বহুতে মেট্ৰিক- চাব হৈছিলে। কি মেট্ৰিক পাছ কৰে ন? বহুতে চাব হৈছিলে নহয়, আৰু কাৰণ আছে মোৰ মানে মোক চাবলৈ অহাৰ উম। যে আমি পঢ়ি থাকোতে 4জন ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে। উম। তো মোক বেছি মানুহে চাব আহিছিলে, মানে গাঁৱত মানে ইমান 30 বছৰ ইণ্টাৰভেলত মেট্ৰিক পাছ কৰিছে কোনোবা এজনে, আৰু সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছো, লেটাৰলি মেট্ৰিক পাছ কৰিছো। সেইটো সময়ত তেতিয়াতো মেট্ৰিক পাছ কৰাত বহুত টাফ আছিল। বহুত টাফ আছিলে, কোনো নহয় 4জন মেট্ৰিক পাছ মানে ফাৰ্ষ্ট ডিভিজন পাইছে। উম। তাৰ পিছত মই ওৱান অফ দেম। উম। আৰু মোৰ যিটো কণ্ডিশ্যন আছিলে, উম। আমি এই কেৰাচিনৰ বাতিত পৰি পৰি মেট্ৰিক পৰীক্ষা দিছিলো। উম। তো সেইটো সময়ত এনেকুৱা এটা ৰেজাল্ট হৈছে, বহুত মানুহে চাব আহিছিলে। উম। যে মানে মই ভাবা নাছিলো যে এনেকুৱা এটা মানে ফিলিং হয় মানুহৰ, এনেকুৱা এটা আৱেগ। পিছতে গম পাইছো কিয় এনেকুৱা কৰিছে, কাৰণ মোৰ মানে ঘৰত বা গাঁৱত পঢ়াৰ পৰিৱেশ নাছিলে। উম। প্ৰথম ল'ৰা, তো এইখন গাঁৱৰ পৰা পাছ কৰা। পিছলি কটন কলেজত গ'লো, তাৰ পৰা পঢ়া শুনা কৰি পেলাই, যিহেতু মই সদায় কওঁ, মোৰ ষ্টুডেণ্টবিলাকক কওঁ, মই যিহেতু এতিয়া শিক্ষা জগতৰ লগত জড়িত, উম। মই কিন্তু মেট্ৰিক পাছ কৰাৰ পৰা যে ঘৰৰ পৰা ওলালো, উম। এতিয়াও বাহিৰতে পঢ়া শুনা কৰি কৰি, আৰু মই ল'ৰা ছোৱালীবিলাক কওঁ যে আজি যি ল'ৰা ছোৱালীৰ সুযোগ সুবিধা উম। আছে, উম। আমাৰ সময়ত নাছিলে। উম। আৰু মোৰ ক্ষেত্ৰতো একেবাৰে নাছিলে। মই ল'ৰাক পঢ়াইছিলো আৰু পঢ়িছো। মই নিজে গুৱাহাটীত থাকোতে উম। ল'ৰাক পঢ়াওঁ আৰু মই পঢ়ো। মই গাঁৱৰ পৰা পঢ়া, উম। অসমীয়া মিডিয়ামত পঢ়া। উম। ইভেন আমি এই অঞ্চলৰ মানুহে ভালকে অসমীয়া ক'ব নোৱাৰে, সেইটো সঁচা কথা। উম। গুৱাহাটীত গৈ কটনত যেতিয়া থাকো, উম। তেতিয়া পাৰফেক্ট যিটো অসমীয়া উম। ক'বলৈ শিকিছো। আৰু মই টিউশ্যন কৰি থাকোতে সৌভাগ্য হ'ল, এজন IAS অফিচাৰৰ ল'ৰাক পঢ়াবলৈ সুযোগ পালো। তেওঁলোক কেৰেলাৰ মানুহ, উম। তেওঁলোক না অসমীয়া বুজে না হিন্দী বুজে, উম। মই না ইংৰাজী ক'ব পাৰো। উম। এতিয়া পঢ়াব লাগে, উম। মোৰ কণ্ডিশ্যন। উম। পঢ়ালে 2 পইচা আহিব, পকেট খৰচা হ'ব, উম। পঢ়িব পাৰিম। উম। উম। তো এনেকুৱা কণ্ডিশ্যনত থাকি পেলাই মই মনোবল লৈ, সাহস লৈ পেলাই, কনফিডেঞ্চ লৈ পেলাই সেই ল'ৰাজনক পঢ়াই পঢ়াই ইংৰাজী কথা ক'ব শিকিলো। আচ্ছা। প্ৰথমতে ইমান ভয় লাগে যে আজি কি ক'ম বোলে, ইংৰাজী ক'বই নোৱাৰো। তাৰপিছত সেই ল'ৰাজনক পঢ়াই মই ইংৰাজী কথা ক'ব পৰা হ'লো। আপোনালোকৰ আশীৰ্বাদত আজি মই ইংৰাজীত কথা ক'ব পাৰো, হিন্দীত কথা ক'ব পাৰো, বঙালীত কথা ক'ব পাৰো। মই অন্ধ্ৰপ্ৰদেশত থাকোতে তেলেগুতো কথা ক'ব পাৰিছিলো। এতিয়াও অলপ অলপ পাৰো, যিহেতু প্ৰেক্টিচ নাই, পাহৰি গৈছো। এতিয়া নিজৰ যে ঠাই, জন্মভূমি বিলাচীপাৰা, যিখন অঞ্চলত মই থাকি ডাঙৰ দীঘল হৈছো, ইয়াৰ মানুহৰ যি দুখ কষ্ট মই নিজে চকুৰে দেখিছো। যিহেতু দুখীয়া ফেমিলিৰ পৰা উঠি অহা মানুহ, দুখীয়া মানুহৰ যি আৱেগ অনুভূতি কষ্ট, সেইখিনি মৰ্মে আমি জানো। সেই মানুহখিনিৰ দুখ বেদনাক অলপ কিবা কৰি হ'লেও যদি কিঞ্চিত পৰিমাণে কমাব পাৰো, এনেকুৱা উদ্দেশ্য লৈ মই সামাজিক কামৰ লগতো জড়িত আছিলো, জড়িত হৈ আছো, আগলৈ জড়িত হৈ থাকিম বুলি এই মানসিকতাৰে বিলাচীপাৰাত ৰাইজৰ সেৱাৰ কাৰণে মই একদম এক্টিভভাৱে এতিয়া সমাজত লাগি আছো। তাৰমানে আপুনি সেই সময়ত নিজৰ টিউশ্যনৰ ফিজটো নিজে ওলাইছে, টিউশ্যন কৰি পেলাই হাৰ মানা নাই আপুনি? নাই, মই এতিয়াও কওঁ যে মোৰ একো নাই, খালি কনফিডেন্সটোৱে আছে। সেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনাৰ? সেইটো মোৰ কিছুমান বন্ধুৱে হেল্প কৰিছিলে। আৰু মোৰ আৰু এটা কথা ক'ব লাগিব, মোৰ শিক্ষকসকলে নাজানো মোৰ প্ৰতি কিবা এটা দয়া ভাৱ আছিলে। প্ৰতিজন শিক্ষকে মোক খুব মৰম কৰিছিলে, পইচাও দিছিলে পঢ়িবলৈ, কিতাপো দিছিলে। শিক্ষক সমাজে বহুত হেল্প কৰিছিলে। আৰু হোষ্টেলত থাকোতে কিছুমান বন্ধু আছিলে, ৰাতি মই যেতিয়া টিউশ্যনৰ এডভাৰটাইজমেণ্ট পোষ্টাৰ কৰিব যাওঁ, কিছুমান বন্ধু মোৰ লগত যায়, এনেই যায়। তেওঁলোকো ধনী ঘৰৰ ল'ৰা, মোক হেল্প কৰাৰ কাৰণে যায়। আমি ৱালত পোষ্টাৰ লগাওঁ, পিছদিনাখন আকৌ আমি ফোনৰ কাৰণে অপেক্ষা কৰোঁ, ফোন আহে। তো এনেকে মানে গুৱাহাটীত থাকোতে পোষ্টাৰিং কৰি, ৰাতি পোষ্টাৰিং কৰোঁ, পিছদিনাখন টিউশ্যনৰ খবৰ আহে, টিউশ্যনত পঢ়াবলৈ যাওঁ। কিন্তু সেই যে পঢ়াইছো, এই পঢ়াই যে শিক্ষাৰ লগত যে এটা আন্তৰিকতা ভাৱ আহিল, সেই ভাৱক লৈ আজি 26 বছৰ মই শিক্ষকতা কৰিছো। আপোনালোকে ভাল পাব, এই হেলটাৰী গাঁৱৰ ল'ৰা দিল্লীৰ বুলি নকওঁ, আমাৰ দেশৰে স্বনামধন্য ইনষ্টিটিউট ফিটজি, ফৰাম ফৰ IIT-JEE, যিখন ইনষ্টিটিউট এটা সময়ত ভাৰতবৰ্ষৰ শীৰ্ষ অৱস্থাত আছিলে, সেইখন ইনষ্টিটিউটৰ এটা সময়ত মই 12 বছৰ কাল
হেড অফ দ্য ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি হৈ কাম কৰি আহিছোঁ মানে হেল্টাৰৰ পৰা গৈ পেলাই দিল্লীত দৰে ভাৰতবৰ্ষৰ 1 নম্বৰ ইনষ্টিটিউট তাত এইচঅডি কাম কৰিছিলোঁ ভেঞ্চাৰ স্কুলৰ পৰা আৰম্ভ কৰি কটনৰ পৰা আৰম্ভ কৰি ফিটজি ইমানখিনি হেল্টাৰী গাঁৱৰ পৰা কেৱল মাত্ৰ কনফিডেন্স আত্মবিশ্বাস যে কৰিব পাৰিম এই ভাৱটো লৈ ইমানখিনি কাম কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু আশা ৰাখিছোঁ ভৱিষ্যতত সমাজৰ কাৰণে নিশ্চয় কিবা কৰিব পাৰিম আপোনালোকে যদি মোক আশীৰ্বাদ কৰে এইখিনি মোৰ আত্মবিশ্বাস আছে সেই মটিভেশ্যনখিনি আপুনি আপকামিং যোনটো জেনেৰেশ্যন আছে এতিয়াৰ জেনেৰেশ্যন যোনটো আছে তেখেতসকলক কেনেকৈ ক'ব বিচাৰে বহুতে মানে ফেড আপ হৈ যায় নহয় একো কৰিব পৰা নাই আপুনি যেনেকৈ ষ্ট্ৰাগল কৰিছে সেই মটিভেশ্যনটো আপুনি কি ক'ব বিচাৰে মই এটা কথাই কওঁ বিভিন্ন স্কুল কলেজত মই যদি এই ফিল্ডতে থাকোঁ ছেমিনাৰ ল'বলৈ যাওঁ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি বা গাৰ্জেনক উদ্দেশ্য কৰি আমাৰ সময়ত একো সুবিধা নাছিলে নাছিল ৰিচোৰ্চ নাছিলে কিতাপ পত্ৰ নাছিলে এখন কিতাপ দুখন কিতাপ তাৰপিছত কিতাপো পোৱা নাযায় আৰু সেইটো সময়ত কিতাপ পোৱা গ'লেও মানুহৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিলে এফৰ্ড কৰিব পৰা নাছিলে আমিতো পুৰণা কিতাপ পঢ়ি পঢ়ি ডাঙৰ দীঘল হোৱা মানুহ আমি যেতিয়া 9ৰ পৰা 10ত যাওঁ চিনিয়ৰৰ পৰা কিতাপ লওঁ নোটছ লওঁ এনেকৈ পঢ়িছিলোঁ এই যে যিটো মানসিকতা যে আমি কিবা কৰিব লাগিব এই চেন্স অফ ৰেছপঞ্চিবিলিটিটো মই গাৰ্জেনক পাৰ্টিকুলাৰলি কওঁ সৰুৰ পৰাই নিজৰ ল'ৰা ছোৱালীৰ ওপৰত দিব লাগিব ল'ৰা ছোৱালী যি বিচাৰিছে তাকে আমি দিছোঁ যে এটা বস্তু উপাৰ্জন কৰিবলৈ কিমান কষ্ট সেইখিনি যদি আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত গজি নুঠে যে যিকোনো বস্তু কৰিবলৈ কষ্ট কৰিব লাগিব সেই ফিল্ডটো ষ্টুডেণ্টৰ বা ল'ৰা ছোৱালীৰ মাজত সোমাব লাগিব সেইখিনি গাৰ্জেনৰ কৰ্তব্য আমি যি চাইছে তাকে দিছোঁ বুজি নাপায় তেতিয়াহ'লে আগলৈ গৈ পেলাই চেন্স অফ ৰেছপঞ্চিবিলিটি গ্ৰ' নকৰে আমি সৰুৰে পৰা ল'ৰা ছোৱালীক এই মানসিকতাটো দিব লাগিব যে আপোন ভালে জগত ভাল এই কথাটো আমি সৰুৰে পৰাই ল'ৰা ছোৱালীৰ ওপৰত দিব লাগিব দিলে ল'ৰা ছোৱালী যদি সেইখিনি ভাৱ আহে আপোন ভালে জগত ভাল কেতিয়াও বেয়া নহয় আৰু মই বিশ্বাস কৰোঁ প্ৰতিজন ল'ৰা ছোৱালীয়ে সমাজত এজন সুপ্ৰতিষ্ঠিত নাগৰিক হিচাপে গঢ় উঠাত কোনেও বাধা দিব নোৱাৰে এতিয়া আপোনালোকে নিশ্চয় গৌৰৱ কৰিব দেশৰ বিভিন্ন ঠাইত সুখ্যাতিৰে কাম কৰি আহিছে দেশৰ এক শীৰ্ষ স্থানত থকা অনুষ্ঠানৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হিচাপে কাম কৰিছে এতিয়া এখন নিজস্ব অনুষ্ঠান চলি আছে য'ত ইমান ল'ৰা ছোৱালী পঢ়ি পেলাই IITian হৈছে ডক্টৰ হৈছে বহুত ল'ৰা ছোৱালী IAS APS পৰীক্ষা কোৱালিফাই কৰি ভাল ভাল পজিশ্যনত আছে কলেজত গৈছোঁ কলেজত গৈ পেলাই ছাত্ৰ ছাত্ৰীক সুধিছোঁ যে পানীৰ ৱাটাৰৰ বইলিং পইণ্ট কিমান আপোনালোকে ছায়েন্স পঢ়া মানুহ গম পাব ৱাটাৰৰ বইলিং পইণ্ট কিমান বেছিভাগ ষ্টুডেণ্টে কৈছে 100 ডিগ্ৰী চেলচিয়াছ মই যেতিয়া কৈ দিওঁ ইট ইজ এ ৰং এনচাৰ মানে ইট ইজ এ শ্বক ফৰ দেম মানে 100 ডিগ্ৰী চেলচিয়াছ কৈছে মই ৰং বুলি কৈ দিছোঁ একদম মই বহুত কলেজত এইটো দেখিছোঁ কিছুমান টিচাৰ এনেকৈ মই কি কৈছে 100 ডিগ্ৰী আমি সবেই গম পাওঁ কৈছে ৰং সঁচাই ৰং 100 ডিগ্ৰী চেলচিয়াছ ইয়াত সেই পানী যদি আমি পাহাৰৰ ওপৰত লৈ যাওঁ 100 ডিগ্ৰী চেলচিয়াছ নহয় তাৰ কণ্ডিশ্যনটো বেলেগ 100তকৈ কম হয় সেই একে পানী যদি প্ৰেছাৰ কুকাৰৰ ভিতৰত দি আমি বইল কৰোঁ 100তকৈ বেছি হয় মানে কণ্ডিশ্যনটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ ল'ৰা ছোৱালী 100 ডিগ্ৰী বুলি গম পায় কিন্তু পৰীক্ষাত 100 ডিগ্ৰী এই যিটো কনচেপ্ট কোৱেশ্যনটো তাৰ ওপৰৰ কনচেপ্টটো আহে যে আমি যদি কণ্ডিশ্যনটো সলাই দিওঁ তাৰ বইলিং পইণ্ট চেঞ্জ হৈ যায় তাৰ ওপৰত কোৱেশ্যনটো আহে আমাৰ ল'ৰা ছোৱালী সেইখিনি এক্সট্ৰা নলেজখিনি আমাৰ ল'ৰা ছোৱালী নাপায় সেইকাৰণে কম্পিটিটিভ এক্সাম পাছ কৰিবলৈ দিগদাৰ এই সৰুৰ পৰাই মই পঢ়াই বিভিন্ন কিতাপ পঢ়ি শিকিছিলোঁ এতিয়া 26-27 বছৰ কাম কৰিছোঁ মানে ভাল লাগে মই কওঁ বিভিন্ন ঠাইত মই টিচাৰ মই হয়তো এখন সৰু I10 বা ৱাগনাৰ গাড়ী লৈ ফুৰোঁ মোৰ ষ্টুডেণ্টে মাৰ্চিডিজ ভেন লৈ ফুৰে মোৰ হয়তো ইমান টকা পইচা নাই কিন্তু এটা মোৰ বস্তু আছে শিক্ষক হিচাপে এয়াৰপৰ্টত গ'লেও কেতিয়াবা কোনোবাই ঘপ কৰি আহি পাছ হৈ বোলে ছাৰ নমস্কাৰ বুলি কয় সেইটোৱে মোৰ গৌৰৱ সেইটোৱে মোৰ সম্পত্তি এজ এ টিচাৰ টকা পইচা বেছি নাই কিন্তু সন্মানটো আছে সমাজত শিক্ষক হিচাপে মই নিজেই গৌৰৱ বোধ কৰোঁ আৰু মই মানুহক কওঁ ভাল শিক্ষকৰ অৱদান আমাৰ সমাজত আজিও আছে
আগলৈকে থাকিব। শিক্ষক হিচাপে মই নিজকে সুখী অনুভৱ কৰোঁ, নিজকে লৈ গৌৰৱ কৰোঁ। আৰু মোৰ 3জন ল'ৰা আছে, তাৰে এজনক হয়তো শিক্ষকে বনাম। মানে ভাল শিক্ষকৰ দৰকাৰ সমাজত আছে। তাৰপিছতো আপুনি মোক সুধিব পাৰে, আপুনি ইমান শিক্ষকতা কৰি আহিছে, ইমান ষ্টুডেণ্টক পঢ়াইছে, হঠাৎকে ৰাজনৈতিক লাইনত আপুনি কিয় আহিছে? এনেকুৱা কোৱেশ্যনতো আপুনি ক'বই। মই ভাবিছো সুধিম, তাৰ মই সুধিব বিচাৰিছো যে আপুনি চিভিল চাৰ্ভিচ 2বাৰ মেইনছ ক্ৰেক কৰিছে, সেইটো এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনাৰ? মোৰ সৰুৰে পৰাই, যদিও দুখীয়া মানুহ আছিলো, 2 পইচা জমা কৰি পেলাই কম্পিউটাৰ এক্সামৰ কাৰণে যিবিলাক মেগাজিন পত্ৰ আছিলে, কুৱেশ্যন পেপাৰ আছিলে, এইবিলাক প্ৰতি মাহিকীয়া মেগাজিনবিলাক কালেক্ট কৰি ৰাখিছিলো। পইচা ইধাৰ কালেক্ট কৰি পেলাই পঢ়িছিলো, আৰু কুৱেশ্যন পেপাৰ পঢ়িছো। তাৰ ওপৰত কিতাপবোৰ নিজৰ পঢ়া শুনাৰ লগত সেইবিলাক কিতাপো পঢ়িছিলো। পঢ়ি পেলাই 2-2বাৰকৈ ৰিটাৰ্ণ এক্সামবিলাক কোৱালিফাই কৰিছো। সেইটো সময়ৰ পৰিৱেশটো অলপ বেলেগ আছিলে। ভাইবা পাছ কৰিবলৈ হ'লে সেইটো সময়ৰ অলপ মানে সকলোৱে জানে সেই পৰিৱেশটো অলপ বেলেগ থকাৰ কাৰণে আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিলো, পেকিঙৰ অভাৱ আছিলে। সেইকাৰণে ৰিটাৰ্ণ এক্সাম কোৱালিফাই কৰাৰ পিছতো ভাইবা কোৱালিফাই কৰা সম্ভৱ হোৱা নাছিলে। আপোনাৰ কথাত মানে গম পালো যে আপুনি ৱেল এডুকেটেড, ভাল এডুকেশ্যনেল বেকগ্ৰাউণ্ড, আপুনি ভালখিনি জানে। তো ছাডেনলি মানে আজি আমি গম পালো যে আপুনি বিজেপিৰ ফালৰ পৰা আমাৰ বিলাসীৰ পৰা 10 নম্বৰ কনষ্টিটুৱেঞ্চি নমিনেশ্যন ছাবমিট কৰিছে। তো ছাডেনলি এডুকেটেড পাৰ্চন, হাউ ইউ হেভ টাৰ্ণ ইন টু পলিটিক্স, ৰাজনীতিৰ ফালে ঢাপলি কিয় মেলিলে আপুনি? আপুনি ঠিকেই ভাল কোৱেশ্যন সুধিছে। মই যিহেতু আপোনাক কৈছে দুখীয়া ফেমিলিৰ পৰা উঠি অহা ল'ৰা এজন, বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে সমাজৰ যি অৱস্থা সেইবিলাক দেখি দেখি ডাঙৰ হৈ উঠি অহা মানুহ। এই যে সমাজৰ যে দুখ দুৰ্দশা, অভাৱ অভিযোগ, অনাটন, সেইবিলাকত মই যে শিক্ষক হিচাপেও বহুতখিনি কাম কৰি আহিছো ইমান দিনে। বিভিন্ন সামাজিক প্ৰতিষ্ঠানৰ উন্নতিকৰণ, সামাজিক বা ৰাজহুৱা সমূহীয়া সমস্যাৰ সমাধানৰ কাৰণে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা অসম চৰকাৰৰ বিভিন্ন MLA মন্ত্ৰীসকলৰ লগত আলোচনা কৰি বিভিন্ন দিশত মই কাম কৰি আছো লাষ্ট 7-8 ইয়াৰ্ছ। আৰু মই দেখিছো, মই যেতিয়া ঘৰত থাকো, মই টোপনিৰ পৰা উঠাৰ আগতে মোৰ অঞ্চলৰ মানুহে আহি মোৰ কাৰণে অপেক্ষা কৰে। মই লাহে লাহে দেখিছো মানুহখিনিয়ে কিবা এটা তেওঁলোকৰ মনত বিশ্বাস হৈছে যে এই মানুহজনক ক'লে আমাৰ সমস্যাটো সমাধান হ'ব। আমাৰ সমস্যাটো সমাধান হ'ব বিনা চৰ্তত। এই মানুহখিনিৰ যিটো আবেগ অনুভূতি, মোৰ প্ৰতি যে বিশ্বাস, আৰু মই ভাৰতৰ বা পৃথিৱীৰ সৰ্ববৃহৎ অনুষ্ঠান NGO ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন ভাৰতীয় ইতিহাস সংকলন সমিতিৰ লগত জড়িত হৈ সামাজিক দিশত কাম কৰাৰ কাৰণে এটা বিশাল প্লেটফৰ্ম পাইছিলো। সেই যে মানুহে আবেগ অনুভূতি লৈ আহে, মই দেখিছো যিটো জেনুইন কেছ, ৰাজহুৱা কেছ বা ৰাজহুৱা সমস্যা, মই অলপ সময় দিলে বা কোনোবা অফিচাৰৰ লগত কথা পাতিলে দেখিছো পৰিপ্লম্বিক সমস্যা সমাধান হৈছে। আৰু মানুহ তেওঁলোকৰ যে সমস্যা যেতিয়া সমাধান হৈ যায়, তেওঁলোকৰ যিটো অনুভূতি বা আবেগ দেখি নিজকে ভাল লাগে যে কিবা বিশ্বাস লৈ আহিছিলে, মই কৰি দিব পাৰিছো। কিন্তু দেখিছো সকলো ক্ষেত্ৰতে এই সমস্যাবিলাকৰ সমাধান কৰা ৰাজনৈতিক ক্ষমতা বা ৰাজনৈতিক
লগত জড়িত নহ'লে হুম। সকলো সমস্যা হয়তো সমাধান কৰা সম্ভৱ নহয়। আচ্ছা। ৰাজনীতিত থাকিলে হুম। বা জনপ্ৰতিনিধি হিচাপে কাম কৰিব পাৰিলে ৰাইজৰ যি সমস্যা সমাধান কৰিবলৈ একো দিগদাৰী নহ'ব বা ইজি হ'ব। এইটো দেখি পেলাই ৰাইজৰো আৱেগ অনুভূতি দেখি পেলাই, অনুৰোধ দেখি পেলাই ৰাইজৰ কাৰণে কাম কৰিবলৈ হুম। আজিৰ পৰা 2 মাহ আগতে মোৰ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ দায়িত্বৰ পৰা মুক্তি বা দায়িত্বৰ পৰা অব্যাহতি দিছে। হুম। দি পেলাই বিজেপিৰ নতুন দায়িত্ব দিছে। হুম। আৰু ৰাইজৰ আশীৰ্বাদ উপদেশ লৈ পেলাই অসমৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ লগতে আজি বিলাসীপাৰা বিজেপি জিলা কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতিৰ হাতত হুম। 10 নং বিধানসভা বিলাসীপাৰা বিধানসভাৰ আগন্তুক 2026 ইলেকশ্যনৰ বাবে প্ৰাৰ্থিত্বৰ বাবে আবেদন পত্ৰ আজি দাখিল কৰিছোঁ। হুম। আশা ৰাখিছোঁ যদি দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক সুযোগ দিয়ে ৰাইজে তেওঁলোকৰ জনপ্ৰতিনিধি কৰি পেলাই দিছপুৰলৈ পঠিয়াব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু ৰাইজৰ সমস্যা, এই অঞ্চলৰ সমস্যা সমাধান কৰিবলৈ দিনে ৰাতি কাম কৰি হ'লেও হুম। মই চেষ্টা কৰি সমাধান কৰিব পাৰিম বুলি আত্মবিশ্বাস আছে। সেইকাৰণে শিক্ষা জীৱনৰ পৰা শিক্ষক মানে শিক্ষকেই, শিক্ষক কেতিয়াও ৰিটায়াৰ্ড নহয়। হুম। মই ৰাজনীতিত গ'লে বা জনপ্ৰতিনিধি হ'লেই শিক্ষকতা পাহৰি যাম এনেকুৱা কথা নহয়। হুম। শিক্ষক মানে ওৱান্স ইউ আৰ এ টিচাৰ, ইউ আৰ টিচাৰ অলৱেজ। অ'। হা, সেইটোতো থাকিবই। হুম। হা, হুম। মই য'তে যাম ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কেনেকৈ ভালদৰে পঢ়া শুনা কৰিব পাৰি, হুম। কনচেপ্ট বেছ পঢ়া শুনা, সেইবিলাকতো আলোচনা বা এই প্ৰচেছটো চলি থাকিব। ৰাইজৰ, স্থানীয় ৰাইজৰ, সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ, জেগাৰ যি উন্নতিকৰণ, সেইবিলাক কৰাৰ কাৰণেই এই পৰিৱৰ্তন। পলিটিক্সত আপুনি আপোনাৰ ঘৰৰ পৰা কি কোনোবা আগত আছেনে? আপুনি ফাৰ্ষ্ট টাইম, ইউ আৰ দ্য ফাৰ্ষ্ট জেনেৰেশ্যন টু এণ্টাৰ ইন পলিটিক্স। ৰাইজ আপোনালোক কি ক'ম, ঘৰৰ প্ৰথম ল'ৰা, হুম। গাঁৱৰ প্ৰথম ল'ৰা, হুম। মেট্ৰিক পাছ কৰি কটন কলেজত পঢ়া শুনা কৰি ইমানখিনি ডাঙৰ দীঘল হৈছোঁ। আমাৰ গাঁৱত, আমাৰ বংশত হুম। আগৰ পৰা কোনো ৰাজনীতিক ফিল্ডৰ লগত জড়িত হোৱা ব্যক্তি নাই। আপুনিয়ে মই প্ৰথম। প্ৰথম সাহস কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ যি উৎসাহ দেখিছোঁ, সেইখিনি লৈ মনত এটা সাহস উৎপন্ন হৈছে। মই আপোনালোক কৈছোঁ আৰম্ভণিতে, কষ্ট কৰি উঠি অহা মানুহ এখন আছিলে। মই এতিয়াও কওঁ ল'ৰা ছোৱালীক, এখন চাইকেল কেতিয়া কিনিব পাৰিম, এনেকুৱা এটা ধাৰণা মনত আছিলে কেতিয়াবা। চাইকেল এখনো নাছিলে, চাইকেলখন কেতিয়া কিনিব পাৰিম। হা, এই মনোভাৱেৰে আজি যিমানখিনি আপোনালোকৰ আশীৰ্বাদত সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ পাইছোঁ, সেই আত্মবিশ্বাসেৰে বংশত কোনো ৰাজনৈতিক ফিল্ডৰ লগত জড়িত নাথাকিলেও মোৰ বন্ধু বান্ধৱ যিহেতু কটন কলেজত পঢ়িছোঁ, অসম চৰকাৰৰ বহু সংখ্যক ৰাজনৈতিক নেতা বা মিনিষ্টাৰ্ছ MLA মই দেখিছোঁ কটন কলেজৰ পৰাই পাছ কৰি অহা। সেই সূত্ৰে মোৰ সেই MLA মিনিষ্টাৰ লগত উঠা বহা বহুদিনৰ পৰাই আছে। তেওঁলোকৰ পৰাও অলপ অনুপ্ৰাণিত হৈ পেলাই এই ফিল্ডত আহিছে। আহিছোঁ। তেনেহ'লে আপোনাৰ ৰোল মডেল কোনে ইন পলিটিক্স? অসমত বুলি ক'লে, যদি অসম বুলি ভাবোঁ, হয়। আমাৰ যি অসমৰ বৰ্তমানৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মই একেখন হোষ্টেলতে পঢ়ি অহা মানুহ। তেখেত ওলাই গৈছে, মই সোমাইছোঁ।
তেখেত যিখন হোষ্টেলত আছিলে ওলাই গৈছে, মই সোমাইছো। তো সংস্পৰ্শত আহিছিলে কেইবাবাৰো। উম। তেখেত যিদৰে অসমৰ উন্নতিৰ কাৰণে উম। দিনে ৰাতি কাম কৰি আছে, উম। আৰু সঁচাকে আমি যদি আমাৰ সময়ৰ অসম উম। আৰু আজিৰ অসম কম্পেয়াৰ কৰোঁ, ভাষ্ট ডিফাৰেঞ্চ। ফাৰ্ষ্ট ডিফাৰেঞ্চ, যিটো আজিৰ ল'ৰা ছোৱালী নতুন প্ৰজন্মই হয়তো বুজি নাপাব। হয়। আমি সৰু থাকোতে চাইকেল চলাই যোৱা ৰাস্তাটোও উম। বাৰিষা দিনত চাইকেল চলাই যাব পৰা নাছিলো, উম। কাৰণ বৰষুণ পৰিলে তাত বোকা জমি যায়, বোকা জমি যায়। ৰাস্তাৰ ইমান বেয়া অৱস্থা। গাঁৱত মানুহে কেতিয়াবা নাখাই শুব লগা কণ্ডিশ্যন আছিল, ইমান দুখীয়া আছিলে মানুহ। উম। আমিও কেতিয়াবা নাখাই শুইছিলো, উম। সঁচাকে কৈছো, উম। এনেকুৱা কণ্ডিশ্যন আছিলে, আমি দেখিছো। কিন্তু আজি এই চৰকাৰৰ দিনত মই এই ৩-৪ মাহ ধৰি বিলাসীবা সমষ্টিৰ অলিয়ে গলিয়ে গৈছো, উম। প্ৰতিটো গাঁৱতে গৈছো। প্ৰতিটো গাঁৱৰ যি ৰাস্তা কণ্ডিশ্যন ইমান ধুনীয়া, গাড়ী একদম মসৃণভাৱে যাব পাৰিছে। উম। গাঁৱত কোনো এজন মানুহে আজি নাখাই শুব লগা কণ্ডিশ্যন নাই। নাই। আমাৰ মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে। সেইকাৰণে মোৰ হোষ্টেল ছিনিয়ৰ হয়, মোৰ দাদা হয়, ৰোল মডেল। আৰু আছে, তেওঁ এজন মোৰ ৰোল মডেল। আৰু যদি আমি দেশৰ পৰিপ্ৰেক্ষিতত কথা পাতোঁ, আমাৰ সকলোৰে ৰোল মডেল আছিলে স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী, আছিলে, থাকিব, আগলৈ হ'ব। আৰু আছে, বহুতৰে নাম লোৱা হয়তো সম্ভৱ নহ'ব এতিয়া। আজি যদি আপুনি বিলাসীপাৰা মানুহক চাৰ্ভ কৰাৰ চান্স পায়, যদি আপুনি ইলেক্টেড হয়, তেনেহ'লে আপোনাৰ বিলাসীপাৰাক লৈ ফিউচাৰ প্লানটো কি আছে আপোনাৰ? মই দেখিছো আমাৰ অঞ্চলটোত শিক্ষানুষ্ঠান আছে, কিন্তু যিখিনি কণ্ডিশ্যন আছে আৰু ইয়াৰ অলপ আপগ্ৰেডেশ্যন দৰকাৰ আছে। আৰু 2-এখন কলেজ মই ইয়াত দেখিছো, আমাৰ সমষ্টিত ছায়েন্স কলেজৰ অভাৱ আছে। যেনেকুৱা মই অলপতে চাপৰৰ ৰত্নপীঠ কলেজ, যিখন কলেজৰ লগত আমাৰ সকলোৰে জননেতা স্বৰ্গীয় শৰৎচন্দ্ৰ সিংহদেৱৰ অৱদান যথেষ্ট আছে। সেইখন কলেজত গৈ পেলাই মই দেখিছো, কলেজখনত যিমানখিনি লেণ্ড আছে, যিমান পটেনচিয়েল আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ, সেই অনুপাতে হোৱা নাই। আৰু আমাৰ সমষ্টিত এতিয়ালৈকে এখনে ছায়েন্স কলেজ আছে, বিলাসীপাৰা, য'ত ছায়েন্স আৰু আৰ্টছ আছে। আমাৰ ছায়েন্স পঢ়িবলৈ ল'ৰা ছোৱালী যথেষ্ট পৰিমাণৰ ল'ৰা ছোৱালী আছে, কিন্তু সকলোৱে বিলাসীপাৰা কলেজত চিট নাপায়, লিমিটেড। সেইকাৰণে মই দেখিছো এটলিষ্ট চাপৰ ৰত্নপীঠ কলেজখনক ইমিডিয়েট ছায়েন্স ষ্ট্ৰীম দিব লাগে। আৰু সেইটো মূৰত সাবৰগ্ৰাম এখন কলেজ, সাবৰগ্ৰামত এখন কলেজ আছে, সেইখন কলেজতো ছায়েন্স ষ্ট্ৰীম দিব লাগে বুলি মই ভাবোঁ। ৰাস্তা ঘাট যথেষ্ট উন্নতি হৈছে, আৰু ক'ৰবাত 2-এঠাইত যদি বাকী আছে সেইখিনিও কৰা যাব। আৰু বিশেষকৈ ইয়াত দেখিছো মেডিকেলৰ অৱস্থাটো মানে যিমানখিনি হৈছে আৰু বহুত কৰিব লগা আছে। ডেভেলপটো হৈছে, আমাৰ হস্পিটেল বহুত আছে, চিভিল হস্পিটেল আছে, মডেল হস্পিটেল আছে। আপোনাক কি লাগে নেকি যে আৰু ডেভেলপ হ'বৰ দৰকাৰ আছে এইটো? আপুনি ঠিকেই কৈছে, ইয়াতে মডেল হস্পিটেল আছে, মেডিকেল কলেজো হৈছে, মানে এইটোৰ কথা ঠিক হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ভাল হৈছে, কিন্তু কোৱালিটি অফ ট্ৰিটমেণ্ট বাট কোৱালিটি অফ ইকুইপমেণ্ট বা টেষ্টিং, সেইবিলাকৰ উন্নতিকৰণৰ প্ৰয়োজন আছে বুলি মই নিজে ভাবোঁ। মই যিখন ঠাইত থাকোঁ, ৰাণীগঞ্জ, সেই হস্পিটেলখন আমি সৰুৰ পৰাই যেনেকুৱা অৱস্থাত দেখি আহিছোঁ, সেইখন হস্পিটেলৰ কোনো ইমান উন্নতিকৰণ হোৱা নাই। হস্পিটেলখনৰ বাউণ্ডেৰী ৱাল আজিও নাই, হস্পিটেলখনৰ ডক্তৰ বা আমাৰ নাৰ্ছসকলৰ থাকিবলগীয়া যিখিনি ব্যৱস্থা, সুব্যৱস্থা নাই। সেইকাৰণে তেওঁলোকৰ থকা মেলাৰ অসুবিধা,
ভাল ডক্টৰ আহিলেও বেছি দিন থাকিব নিবিচাৰে, উম। গুচি যায়। সেইকাৰণে মাজে মধ্যেই ডক্টৰৰ অভাৱ হয়। অ', যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি দিব পাৰোঁ, উম। কিয় ভাল ডক্টৰ নাথাকিব? থাকিব নিশ্চয়। সেইখিনি পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। সেইখিনি মই ভাবোঁ সেইখিনিৰ পৰিৱৰ্তন অতি প্ৰয়োজনীয়। প্ৰয়োজন হৈছে। এইবিলাক মিছন ভিছন মনত আছে, অন্তৰত আছে। ৰাইজে যদি সুযোগ কৰি দিয়ে, সঁচাকৈ এইবিলাক মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। ফাৰ্ষ্ট প্ৰায়ৰিটি। আপুনি যিহেতু বিজেপিৰ হৈ এইবাৰ ইলেকশ্যন কণ্টেষ্ট কৰিব, তো যিহেতু বিজেপিৰে মানুহ সেই হিচাপে মই কিছুমান কথা আপোনাক সুধিব বিচাৰিছোঁ। যেতিয়া আমি অলিয়ে গলিয়ে ঘূৰোঁ বা দোকানত ঘূৰোঁ, এটা কথা দেখা পাইছোঁ যে এছআৰ লৈ এইবাৰ বহুত এটা বিতৰ্ক সৃষ্টি হৈছে। সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? নে এছাৰ এটা মানে গতানুগতিক পদ্ধতি, হুম, এইটো নতুন কথা নহয়। হুম, এটা সময়ৰ ব্যৱধানত গোটেই ভাৰততে এছাৰ হয়। হুম। এটাটো পিৰিয়ডিক কাৰ্যকলাপ, ৰিভিজন হয়। ৰিভিজন হয়, গতানুগতিক। এইটো হুম, নতুন কথা নহয়। কিন্তু ইয়াৰ আমাৰ সমষ্টিত বিশেষকৈ মই দেখিছোঁ অলপ ক'ৰবাত খেলি মেলি হোৱা যেন অনুভৱ হৈছে। কিন্তু ৰাইজক মই কৈছোঁ, আপোনালোকে ভয় খোৱাৰ একো কাৰণ নাই। হুম, আপোনালোক আমাৰ ইয়াৰে স্থানীয় বাসিন্দা। হুম, কিবা অলপ খেলি মেলি যদি হৈছেও, অলৰেডি DC মহোদয়ৰ লগত কথা বতৰা হৈছে, হুম, বা আমাৰ বিভিন্ন কাৰ্যকৰ্তাৰ লগত কথা বতৰা কৰি যিখিনি গম পাইছোঁ, হুম। আপোনালোকৰ একো বিশেষ অসুবিধা নহয়, চিন্তা কৰিবলৈ একো কাৰণ নাই। কিন্তু আমি গম পাইছোঁ যে অনলি এ স্পেচিফিক কমিউনিটি হেজ বিন টাৰ্গেটেড। সেইটো একচুৱেলি যিটো নিউজত ওলাইছে, ফেব্ৰিকেটেড। ওলাইছে, এইটো কথা কিমান সত্যতা অলপ যাচাই কৰি চাব লাগিব। এতিয়া মই ফটকে হয় নহয় কৈ দিয়াটো ঠিক নহ'ব। কিন্তু মই এটা কথা কৈছোঁ, আপোনালোকৰ কাৰো অসুবিধা নহয়। অলৰেডি মই কিছুমানৰ ঘৰে ঘৰে গৈছোঁ, কথা পাতিছোঁ। কিছুমানৰ প্ৰব্লেম অলৰেডি হেজ বিন চল্ভ। আচ্ছা। মানে আমাৰ যি স্থানীয় মানুহ, পুৰণা মানুহ, নথি পত্ৰ চবৰে আছে, তেওঁলোকৰ একো অসুবিধা নহয়। অলৰেডি কিছু কিছু ক্ষেত্ৰত মই দেখিছোঁ প্ৰব্লেম অলৰেডি চল্ভ হৈ গৈছে। আৰু কিছুমান মানুহৰ যদি চল্ভ হোৱা নাই, চল্ভ হৈ যাব, আপোনালোকে চিন্তা নকৰিব। আৰু যিহেতু ধুবুৰী জিলা বিলাচীৰ পৰা মাইনৰিটি মানুহৰ বসবাতিটো বেছি, তো চবে এটা কথা মানে যেতিয়া বিজেপিয়ে গভৰ্ণমেণ্টত আহিছে, চৰকাৰত আহিছে, যে এটা কথা কয় যে মানে এটা স্পেচিয়েল মানে স্পেচিফিক কমিউনিটি মুছলিম পিপল আৰ দে ছেভ ইন দ্য হেণ্ডছ অফ বিজেপি। এতিয়া চাওক, আমাৰ ধুবুৰী জনগাঁথনি যদি আমি চাওঁ, এইটো সঁচা কথা যে ইয়াত পপুলেশ্যন পেটাৰ্ণ বা জনসংখ্যাৰ যিটো পৰিসংখ্যা, এই অনুপাতে দেখা গৈছে যে হিন্দু মানুহৰ জনগাঁথনি যিটো অলপ কম। এইটো কাৰণ আছে। আৰু যিহেতু আমাৰ ধুবুৰী জিলা সীমাৱৰ্তী অঞ্চল, কিছু ক্ষেত্ৰত ভিন্ন দেশৰ পৰা আমাৰ দেশত অহাৰ সুযোগটো অলপ বেছি, কাৰণ সীমাৱৰ্তী এলেকা। এতিয়াও বহুত সীমাত আমাৰ সঠিক সুৰক্ষা ব্যৱস্থা হয়তো যেনেদৰে হ'ব লাগিছিলে হোৱা নাই। কিছু ইনফ্লেশ্যন হৈছে, সেইটো বিভিন্ন তথ্য আছে, তাৰ পৰা আমি এইটো স্পষ্ট। কিন্তু বিজেপিৰ যি আদৰ্শ, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, আমি দেখিছোঁ আমাৰ এই অঞ্চলত যি চৰকাৰী সা সুবিধা, মানে কোন ধৰ্মৰ হয় এইবিলাক যাচাই নকৰাকৈ সকলোকে সেই সুবিধা দিয়া হৈছে। এইটো গাঁৱত ঘূৰিলে, ৰাইজৰ লগত কথা পাতিলে স্পষ্ট হৈ যায় যে আমাৰ চৰকাৰৰ যি আঁচনি অৰুণোদয়, সকলোৱে পাইছে, চবে পাইছে। তাত কোনো হিন্দু মুছলিম বুলি কথা নাই। প্ৰধানমন্ত্ৰী যি পিএমআই আঁচনি, ঘৰ, সকলোৱে পাইছে। সেইকাৰণে কিছুমান পলিটিকেল নেতাই হওক
বা কিছুমান মানুহে হওক এটা নেৰেটিভ কৰিছে যে কিছু মানুহ বিজেপিৰ হাতত সুৰক্ষিত নহয় বুলি। এই কথাটো সঁচা নহয়। আমাৰ ইয়াত বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত কোনো দাংগা, কোনো হিন্দু মুছলিম কাজিয়া লাষ্ট 10 ইয়াৰ্ছত আমি দেখা নাই। কিন্তু কংগ্ৰেছ গভৰ্ণমেণ্ট থাকোঁতে, আমি সৰু থাকোঁতে আমি দেখিছিলোঁ, আমি নিজে আমাৰ গাঁও এৰি পেলাই আমি বেলেগ গাঁৱত গৈ থাকিব লগা হৈছিল। আমি সৰু থাকোঁতে মোৰ মনত পৰে, পৰহি এখন গাঁৱত গৈছিলোঁ, মই কৈছোঁ এইখন গাঁৱতে মই যেতিয়া সৰু আছিলোঁ মাকৰ বকচাত উঠি পেলাই ৰাতি ৰাতি পলাই আহিছোঁ। হিন্দু মুছলিমৰ দাংগা হৈছিলে, তেতিয়াতো বিজেপি গভৰ্ণমেণ্ট আছিলে, তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। কিন্তু লাষ্ট 10 ইয়াৰ্ছ বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত হিন্দু মুছলিম কতো গণ্ডগোল হোৱা নাই। মানুহে এটা বেড ইণ্টেনশ্যন লৈ পেলাই এনেকুৱা এটা নেৰেটিভ কৰিছে যে বিজেপি গভৰ্ণমেণ্টৰ হাতত এক শ্ৰেণীৰ মানুহ সুৰক্ষিত নহয়। এইটো কথা সঁচা নহয়। তেওঁলোকে নিজৰ পলিটিকেল মাইলেজ গেইন কৰাৰ কাৰণে এই কথাটো কৈছে। যিহেতু আপুনি ইনফিল্ট্ৰেশ্যনৰ কথা ক'লে, তো গভৰ্ণমেণ্ট যিহেতু বিজেপিৰ আছে, এনেকুৱা কোনো আঁচনি লোৱা নাই নেকি, এনেকুৱা কোনো পদক্ষেপ লোৱা নাই নেকি যে ইনফিল্ট্ৰেশ্যনটো ৰখাব পাৰে? এতিয়া ৰখাই আছেতো। প্ৰতিদিনে আমি দেখিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিদিনে সীমান্তৰে যি ইনফিল্ট্ৰেশ্যন হৈছে তাতে ধৰি পেলাই আকৌ পুছবেক কৰিছে। কাম হৈ আছে, কমিছে, লাহে লাহে কমিব, লাহে লাহে শেষ হৈ যাব। কিন্তু যিখিনি কথা যে কয় যে বাংলাদেশী আছে, আজিও ইয়াৰ মানুহ কয় যে যদি কোনো বাংলাদেশ আছে সিহঁতে থাকিব নোৱাৰে, আমাৰ ইণ্ডিয়াত থাকিব নোৱাৰে। কিন্তু বহুতে মানুহ কয় যে আমিতো কোনো বাংলাদেশী দেখা নাপাওঁ, বাই বিজেপি অলৱেজ ইজ বাংলাদেশী। নাই, এইটো বিজেপিৰ কথা নহয়। তৰুণ গগৈ থাকোঁতে কৈছিলে, তৰুণ গগৈ থাকোঁতেও কৈছিলে কিমান লাখ বাংলাদেশী আছে বুলি। মই একজেক্ট তথ্যটো এতিয়া মনত পৰা নাই। এইটো বিজেপি গভৰ্ণমেণ্টৰ কথা নহয়, এইটো কংগ্ৰেছ থাকোঁতেই কৰিছিলে। ডিটেনশ্যন চেণ্টাৰ বিলাক কোনে তৈরি কৰিছিলে? কংগ্ৰেছে তৈরি কৰিছিলে। এইবিলাক বিজেপি কৰা নাই, সেইবিলাক কংগ্ৰেছে কৰা। এতিয়া কংগ্ৰেছে শাসনত নাই বুলি আৰু মানে বিজেপিৰ হাতত মানে চব এইবিলাক কথা কৈ পেলাই হাত সাৰিব বিচাৰিব নোৱাৰিব। ৰাইজে কথাবিলাক পাহৰি যোৱা নাই। সেইবিলাকে তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এনেকুৱা এটা নেৰেটিভ কৰে। কিছুদিন আগত আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়া আহিছিল, ইয়াতে ডাঙৰ জনসভা কৰিছিল। তাতে দুটা কথা কৈছে যে AIUDF হৈছে হিন্দু বিৰোধী দল আৰু বিজেপি হৈছে মুছলিম বিৰোধী দল। আপুনি এইটো কেনেকৈ স্পেচিফাই কৰিব বস্তুটো? মই অলপ আগতে ক'লো যে বিজেপি চৰকাৰৰ যি সুবিধা, যি আঁচনি হিন্দু মুছলিম দেখি কাকো দিয়া নাই, সবকে দিছে। আমিতো এইটোৰ সাক্ষী। উজনি অসমৰ মানুহে হয়তো সেইখিনি কথা যিমান ভালকে জানে তাতকৈ আমি ভালকে জানো, কাৰণ আমাৰ ইয়াত যিটো জনগাঁথনি হিন্দু মুছলিম, ক'তবা হিন্দুৰ পাৰ্চেণ্টেজ কম, মুছলিমৰ পাৰ্চেণ্টেজ বেছি। কিন্তু আমি দেখিছোঁ গভৰ্ণমেণ্টে সুবিধা সকলোকে সমানেই দিছে। সেইকাৰণে বিজেপি গভৰ্ণমেণ্ট মুছলিম বিৰোধী কথাটো ঠিক নহয়। আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে, তেওঁ সকলো মুছলিমৰ কাৰণে নকয়। তেখেতে বাংলাদেশৰ পৰা আহি ইয়াত যিখিনি মানুহ থাকিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে কথা পাতে। আমাৰ ভাৰতীয় মুছলিমৰ এগেইনষ্টত একো খিলঞ্জীয়া মুছলিমৰ একো কথা নকয়। এইটো অখিল গগৈ দেৱে তেওঁৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এইবিলাক কথা কৈ থাকে, আমি সকলোৱে জানো। তেওঁৰ যি বৈশিষ্ট্য, আজি এটা কথা কৈছে, কালি এটা কথা কৈছে, তেওঁৰ কথাক আমি চিৰিয়াছলি ল'লে ভুল কৰা হ'ব। তেনেহ'লে ৰিচেণ্টলি আমি প্ৰায় এটা কথা শুনি আছোঁ যে মিয়া বুলি কৈ আছে। চ' আপুনি এইটো স্পেচিফাই কৰিব বিচাৰে নেকি, হু আৰ দ'জ মিয়াজ? মই এইটো ডেফিনেশ্যন দিয়া ঠিক নহ'ব, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা হিচাপে মুখ্যমন্ত্ৰী যিটো মিয়া বুলি ডিফাইন কৰিছে সেইখিনি মানুহকে ডিফাইন কৰিছে, যিখিনি মানুহ বাংলাদেশৰ পৰা আহি পেলাই আমাৰ ইয়াত ইলিগেল ভাৱে আমাৰ বনা অঞ্চলত বা খাছ মাটিত দখল কৰি পেলাই বসবাস কৰি আছে, সেইখিনি মানুহকে আমাৰ মুখ্যমন্ত্ৰীয়ে মিয়া বুলি আমি বিভিন্ন ভাষণত, বিভিন্ন সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। আমাৰ খিলঞ্জীয়া মানুহক মিয়া বুলি কোৱা নাই। খিলঞ্জীয়া মানুহ আমাৰে মানুহ, তাত কোনো দ্বিমত নাই। এইখিনি বিভিন্ন ৰাজনৈতিক পাৰ্টিয়ে নিজৰ মুনাফা আদায় কৰাৰ কাৰণে কেতিয়াবা কেতিয়াবা কৈ থাকে। তেওঁলোকে এইটো ক'বই, নিজৰ আমি দেখি ভাষাত জানো
যান বচা খৰচ, উম। তেওঁলোকৰ নিজৰ চিট সুৰক্ষিত কৰাৰ কাৰণে এইবিলাক কথা কৈ থাকে, কিন্তু মানুহে বুজি পায় তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এইবিলাক কথা কৈ থাকে বুলি। কিন্তু আমাৰ ধুবুৰী জিলাত 5খন সমষ্টি আছে। আগত ইয়াতে দেখা পাইছো যে বিলাচীপাৰা ইষ্ট, বিলাচীপাৰা ৱেষ্ট, ৱেষ্ট এতিয়া নাই, গৌৰীপুৰ, ধুবুৰী AIUDF কণ্ট্ৰল কৰি আছে। চ' আপুনি কি ভাবে যে কিমান কষ্ট হ'ব আপোনাৰ কাৰণে এইটো ৰিটেইন কৰাৰ কাৰণে চিটটো? যিটো most number of constituencies are being controlled by AIUDF. নহয়, এতিয়া দেখিছো আমাৰ যে খিলঞ্জীয়া মানুহখিনি আছে হুম, সকলোৱে অনুভৱ কৰিছে হুম, যে আমি হুম, শাসক বিৰোধী হৈ থাকিলে হুম, আমাৰ সমাজৰ উন্নতি হোৱাটো সম্ভৱ নহয়। হুম, আপুনি বিলেশ্বৰ পশ্চিম সমষ্টি বুলি কওঁতে হুম, মোৰ মনত পৰিছে এটা সময়ত মই বিলেশ্বৰ পশ্চিম সমষ্টিৰ মানুহ আছিলো। হুম, দেশ স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈকে তাৰ যিজন MLA হৈ আছিলে হুম, সদায় শাসক বিৰোধী হৈ আছিলে। সেইকাৰণে ধুবুৰী জিলাৰ ভিতৰত বিলেশ্বৰ পশ্চিম সমষ্টি যিটো আজি নাই, হুম, আগৰ বিলেশ্বৰ পশ্চিম সমষ্টি সকলো ক্ষেত্ৰতে পিছ পৰি থকা আছিলে। এইবাৰ বিলেশ্বৰ পশ্চিম সমষ্টি মানুহখিনি ডিলিমিটেশ্যন হোৱাৰ পিছত যে 10 নং বিলাচীপাৰা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, হুম, তেওঁলোকৰ লগত কথা পাতি ইমান আনন্দ লাগে, হুম, মানুহখিনিৰ মনত ইমান আনন্দ, ইমান উচ্ছ্বাস, হুম, ইমান উদ্দীপনা যে আমি এইবাৰ শাসক পক্ষৰ MLA বনাব পাৰিম হুম, আৰু আমাৰ ঠাইৰ উন্নতি হ'ব। সেইকাৰণে খিলঞ্জীয়া মানুহে গম পাইছে আমি শাসক বিৰোধী হৈ থাকিলে আমাৰ ঠাইৰ উন্নতি নহ'ব। আমাৰ খিলঞ্জীয়া মানুহে শাসক পক্ষৰ লগত থাকিবলৈ মন বান্ধিছে আৰু শাসক পক্ষৰ নেতা নিৰ্বাচিত কৰি দিছপুৰলৈ পঠাব, মই দৃঢ়ভাৱে আপোনাক ক'ব পাৰোঁ। ইয়াতে আমাৰ বিলাসীপাৰাৰ ওচৰে পাজৰে যিখিনি এৰিয়া আছে, চৰ চাপৰি এৰিয়া, চৰ চাপৰি এৰিয়াক লৈ আপোনাৰ কি এনেকুৱা প্লেন আছে? চৰ চাপৰি এৰিয়াতো আমাৰ বহুতো অঞ্চল অলৰেডি ডেভেলপ হৈছে, হুম, ৰাস্তা ঘাট হৈছে। হুম, আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছিলে আমি সৰু থাকোতে, হুম, এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত বহুত কেইখন দলং তৈরি হৈছে। হুম, আগত যিটো চৰ চাপৰিত কানেক্টিভিটি নাছিলে, হুম, এতিয়া চৰ চাপৰিৰ লগতো কানেক্টিভিটি হৈছে। চৰ চাপৰিতো অসমৰ বিভিন্ন ঠাইৰ পৰা শিক্ষক টেট পৰীক্ষাৰ জৰিয়তে আহি পেলাই চৰ চাপৰি অঞ্চলত থাকি পেলাই চৰ চাপৰি অঞ্চলৰ ল'ৰা ছোৱালীক উৎসৰ্গিত বনাইছে। হুম। বহুত উন্নতি হৈছে আৰু উন্নতি কৰিব লগা আছে। সেইখিনি উন্নতি হৈ যাব লাহে লাহে। আমাৰ ভাৰতীয় মানুহৰ সৰ্বাংগী উন্নতি কৰাই হৈছে বিজেপি চৰকাৰৰ মূল উদ্দেশ্য। সেইটো আমিও আগলৈ আগবঢ়াই লৈ যাম বুলি ৰাইজক কথা দিব পাৰোঁ। মোৰ আগৰ ইয়াতে যোনজন গেষ্ট আহিছিল তেখেতে কৈছে যে AIUDF ইজ এ ব্ৰাদাৰ অফ বিজেপি। কিমান দূৰ সত্য কথাটো? যে আপুনি যে আপোনালোকে যেতিয়া অসুবিধাত পৰিছে তেতিয়া বোলে আপুনি আমাৰ আপুনি বোলে AIUDFৰ চুপ্ৰিমো অনাৰেবল বদৰুদ্দিন আজমল ডাঙৰীয়াক বোলে আপোনালোকে মাতি আনিছে ডুবাইৰ পৰা। এইটো AIUDF এটা সুকীয়া পাৰ্টি। বিজেপি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল। বিজেপি চৰকাৰৰ বা বিজেপি দলৰ এনেকুৱা এটা আজি পৰ্যায় পৃথিৱীৰ বিভিন্ন দেশে ভাৰতীয় নাগৰিকক দেখিলেই সন্মান কৰে। আমাৰ প্ৰধানমন্ত্ৰী গ'লেতো আপোনালোকে দেখিছেই কিমান সন্মান। এই এনেকুৱা এখন বিজেপি দল কোনোবা ABCD পাৰ্টিৰ সহায় ল'ব লাগিব বা B টিম, A টিম, C টিম, সেইবিলাক সেই বিভিন্ন সৰু সুৰা ৰাজনৈতিক দলৰ নেৰেটিভ, এইবিলাক কথা সঁচা নহয়। তেওঁলোকে নিজৰ মানে পলিটিকেল স্বাৰ্থ ৰক্ষাৰ কাৰণে এইবিলাক কথা কৈ থাকে, কিন্তু সৰ্বসাধাৰণ ৰাইজে কথাবিলাক গম পায়, বুজি পায়। যিহেতু আপুনি মানুহৰ হৈ ৰাইজৰ হৈ আপুনি সেৱা আগবঢ়াব বিলাচীপাৰাত, তো বিলাচীপাৰাৰ কাৰণে আপোনাৰ মেনিফেষ্টো কি কি ৰাখিছে, আপোনাৰ এজেণ্ডাত কি ৰাখিছে? যেনেকুৱা মই যদি ক'ব বিচাৰোঁ, ইয়াতে ট্ৰেইন লাইন আছে ধুনীয়াকৈ, বহুত মানুহ কষ্ট কৰি যুদ্ধ কৰি লাইনটো লৈ আহিছে, বাট কানেক্টিভিটি একদম নীল। আজিও আমি কোকৰাঝাৰ বা ইফালে কোচবিহাৰৰ ওপৰত ডিপেণ্ডেণ্ট, ক'তো যাবলৈ হ'লে আমি কোকৰাঝাৰ যাব লাগিব। বিলাচীপাৰাৰ কাৰণে আপুনি কি কৰিব বুলি ভাবিছে এইটো? মই যিটো বিলাচীপাৰা সমষ্টিৰ গাঁৱে গাঁৱে ঘূৰি ইমান দিনে যিখিনি অনুভৱ কৰিলোঁ,
হুম, কিছু ক্ষেত্ৰত মানুহৰ অভাৱ অভিযোগ আছে, যেনেকুৱা আপুনি কৈছে ৰেল লাইনৰ কথাটো। হুম। আমি সৰু থাকোঁতে এই অঞ্চলৰ কিছু বিশিষ্ট নাগৰিকে হুম। এখন কমিটি গঠন কৰি পেলাই হুম। আন্দোলন কৰি বহুদিন ধৰি আন্দোলন কৰি কৰি আমাৰ নিউ মইনাগুৰিৰ পৰা জয়গোপাল লাইনটো দাবী কৰি কৰি লাইনটো এতিয়া হৈছে। হুম। সেইকাৰণে আমাৰ ৰাইজে ভাল পাইছে। হুম। কিন্তু ৰেল লাইন হৈছে, এইটো সঁচা কথা। ট্ৰেইন নাই। কিন্তু ট্ৰেইন যিমান অনুপাতে হ'ব লাগিছিলে সেইটো নাই। সেইটো নিশ্চয়কৈ মই ৰাইজে যদি সুযোগ দিয়ে, হুম। কেন্দ্ৰীয় আমাৰ চৰকাৰৰ লগত অসম চৰকাৰৰ জৰিয়তে কথা পাতি পেলাই আলোচনা কৰিলে নিশ্চয় আমি দুই এখন ৰেল হুম। কানেক্টিভিটি হুম। জগিগোপাৰ পৰা নিউ মইনাগুৰিলৈ হুম। কৰিব পাৰিম বুলি আমাৰ অসম চৰকাৰৰ কৰ্মপটু মুখ্যমন্ত্ৰী নিশ্চয় সহায় কৰিব বুলি মোৰ বিশ্বাস আছে। একেলগে যেনেকুৱা আমাৰ ইয়াতে এক্সিডেণ্ট বাৰ্থ ইমাৰ্জেঞ্চিৰ বহুত অভাৱ। এক্সিডেণ্ট হ'লে মানে আমি পটকে ইয়াতে আমি কি দিব হয় ধুবুৰীত যাব লাগে নহ'লে কোকৰাঝাৰত যাব লাগে। মেডিকেলৰ ক্ষেত্ৰতো সঁচাকৈ আমাৰ ধুবুৰী জিলাত যদিও এখন মেডিকেল কলেজ হৈছে, হুম। বিলাসীপাৰাতো মডেল হস্পিটেল হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, মেচিন পত্ৰ যথেষ্ট আছে। হুম। কিন্তু মই যিটো দেখিছোঁ ব্যক্তিগতভাৱে হুম। ভাল ডক্টৰ বা সেই মেচিন পত্ৰ চলাবলৈ ভাল টেকনিকেল পাৰ্চন, হুম। স্কিল পাৰ্চনৰ অভাৱ আছে। হুম। আমি এই কথাখিনি যদি সঠিকভাৱে চৰকাৰক, অসম চৰকাৰক জনাব পাৰোঁ, আমাৰ মুখ্যমন্ত্ৰী হুম। নিশ্চয় ইয়াত সহযোগ কৰিব আৰু আমি মেডিকেল ব্যৱস্থাটো উন্নত কৰিব পাৰিম। আৰু মই নিজে ভাবোঁ উন্নত কৰাৰ যথেষ্ট প্ৰয়োজন আছে আৰু কৰিব লাগিবই। মই ব্যক্তিগতভাৱে ভাবোঁ ইয়াত ড্ৰাষ্টিক চেঞ্জৰ দৰকাৰ আছে, দৰকাৰ আছে। ড্ৰাষ্টিক চেঞ্জৰ দৰকাৰ আছে। আৰু মই নিশ্চয় ৰাইজক কথা দিব পাৰোঁ, যদি এইখন সুবিধা মোৰ হাতত আহে, হুম। মই এই পৰিৱৰ্তন অতি সোনকালে চৰকাৰৰ লগত কথা পাতি, মুখ্যমন্ত্ৰী যিহেতু মোৰ হোষ্টেল ছিনিয়ৰ আছে, তেখেতৰ লগত কথা পাতি অনুৰোধ কৰি আবেদন কৰি হাতে পাই ধৰি হ'লেও ৰাইজৰ কাৰণে সুব্যৱস্থা কৰাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ। কিছুমান পইণ্ট ময়ো এটা নোট কৰিছোঁ, যেনেকুৱা বিলাসীপাৰা বা আমাৰ এৰিয়াটো হৈছে ফ্লাড এফেক্টেড এৰিয়া, ড্ৰেইনেজ প্ৰব্লেম, ভাল এটা ইনডোৰ নাই বেডমিণ্টন খেলিবলৈ। তাৰপিছত আপোনাৰ যোনটো কলেজ কমাৰ্চ চায়েন্স ষ্ট্ৰীম সেইটো আপোনাৰ অসুবিধা আছে। তাৰপিছত লাইব্ৰেৰী, আনএমপ্লয়মেণ্ট, ৰোডছ, এইবিলাক লৈ আপুনি এইটো হয়, সঁচা কথা। কিমান কনচাৰ্ণ আপুনি? এইটো সঁচা কথা। মই যিটো শিক্ষক মানুহ, শিক্ষা জগতৰ লগত জড়িত, হুম। বিভিন্ন শিক্ষা অনুষ্ঠানত যাওঁ, হুম। মই ফিল কৰিছোঁ আমাৰ বিলাসীপাৰা অঞ্চলটোত বহুকেইখন শিক্ষা অনুষ্ঠান আছে, কিন্তু ছায়েন্স পঢ়াৰ কাৰণে ছায়েন্স কলেজৰ ইয়াত অভাৱ আছে। হুম। আমাৰ সমষ্টিত আজিৰ যি পৰিস্থিতি, তাত এখন বিলাসীপাৰা কলেজ য'ত ছায়েন্স ষ্ট্ৰীম আছে, হুম। আৰু কেইবাখনো কলেজ ইয়াতে আছে হুম। য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে যথেষ্ট মাটি আছে, হুম। কিছু ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। আমি সেইবিলাক কলেজত যদি ছায়েন্স ষ্ট্ৰীম সংযোগ কৰিব পাৰোঁ, যেনেকুৱা চাপৰ ৰত্নপীঠ কলেজ, হুম। এইখন কলেজত যথেষ্ট মাটি আছে, যথেষ্ট পটেঞ্চিয়েল আছে, আৰু সেইখন কলেজত ছায়েন্স ষ্ট্ৰীমৰ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে হুম। অত্যন্ত প্ৰয়োজন। হুম। মই ভাবোঁ এইখন কলেজত ছায়েন্স ষ্ট্ৰীম অতি জৰুৰীভাৱে দিব লাগে। লগতে আমাৰ এই সমষ্টিৰ আনটো মূৰত চাবৰগ্ৰাম কলেজ যিখন আছে,
সেইখন কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ভাল আৰু ভাল কৰিব পটেনচিয়েল আছে। সেইখন কলেজতো ছায়েন্স ষ্ট্ৰীম দিব লাগে, কিয়নো বিলেশ্বৰ কলেজত ছায়েন্স ষ্ট্ৰীম আছে, আৰ্টছ ষ্ট্ৰীম আছে, কিন্তু আমাৰ সমষ্টিত যিমান ছাত্ৰ ছাত্ৰী আছে সেইখিনি ছাত্ৰ ছাত্ৰী এসমত কৰিব পৰা কেপাচিটি এখন কলেজত নাই। সেইকাৰণে আৰু দুখন কলেজ যদি আমি ছায়েন্স কৰিব পাৰোঁ আৰু কোনোবা এখন কলেজত যদি কমাৰ্চ ষ্ট্ৰীম দিব পৰা যায় বা দিব লাগিব বুলি মই নিজে ভাবোঁ, সেইখিনি কৰিলে এটলিষ্ট আমাৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কৰ্চৰ কাৰণে বাহিৰত যাব লগা অৱস্থাত পৰা পৰিত্ৰাণ পাব আৰু ৰাইজৰ সুযোগ সুবিধা হ'ব। ফ্লাড মেনেজমেণ্টটো কথাটো আজি মই দেখিছোঁ অঞ্চলত ঘূৰি পেলাই বিভিন্ন ঠাইত চহৰবিলাকৰ ড্ৰেইনেজ ছিষ্টেমৰ কথা হৈ আছে, ড্ৰেইনেজ ছিষ্টেম হৈ আছে আৰু উন্নত কৰিব লগা আছে। সেইখিনিও উন্নত কৰিব লাগিব বুলি মই ভাবোঁ আৰু কৰা হ'ব। চৰকাৰে কৰি আছে, খালি চৰকাৰৰ সঠিক বিভাগত সঠিক সময়ত সঠিক মন্ত্ৰীক সঠিকভাৱে জনাব লাগে। আমাৰ যিহেতু সমষ্টিত যোৱা 5 বছৰত শাসকীয় দলৰ MLA নাছিলে, সেই ক্ষেত্ৰত আমি বহুত পিছ পৰি থাকিলোঁ। ৰাইজেও এইটো অনুভৱ কৰিছে যে শাসকীয় দলৰ লগত নাথাকিলে অঞ্চলৰ উন্নতি কৰাটো সম্ভৱ নহয়। নিশ্চয় কিবা ৰাইজে শাসকীয় দলৰ জনপ্ৰতিনিধি বাছি পেলাই দিছপুৰত পঠিয়াব আৰু সেইখন সুবিধা যদি ৰাইজে মোৰ কান্ধত দিয়ে, মই সঠিক জেগাত সঠিক সময়ত আবেদন নিবেদন কৰি এইবিলাক যি আধৰুৱা কাম আছে, যি কৰিব লগা কাম আছে, তাৰ লগতে স্পৰ্টছ আমাৰ সেইটো অঞ্চলত মই দেখিছোঁ ল'ৰা ছোৱালী স্পৰ্টছৰ প্ৰতি বহুত আগ্ৰহী। ফুটবল খেলে, কাবাডী খেলে, বেডমিণ্টন খেলে, ভলীবল খেলে, কিন্তু সেই অনুপাতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে, মই নিজে ফিল কৰোঁ। সেইকাৰণে এইবিলাক মোৰ নিজস্ব ব্যক্তিগত এটা অনুভৱ আৰু মই বিভিন্ন ঠাইত দেখি পেলাই যিখিনি অভিজ্ঞতা লৈছোঁ তাৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত স্পৰ্টছ উন্নতি কৰাৰ কাৰণে বহুত কৰিব লগা আছে আৰু নিশ্চয়কৈ এইটো মোৰ মিছন ভিছনৰ ভিতৰত এটা প্ৰধান কাৰ্যসূচী বুলি বিবেচিত কৰা হ'ব। ত' ছাৰৰ পৰা আমি বহুতখিনি কথা গম পালোঁ। ছাৰে যিটো এইবাৰ বিজেপিৰ তৰফৰ পৰা নমিনেশ্যন ছাবমিট কৰিছে, ত' ছাৰক আমি আবেদন পত্ৰ ছাবমিট কৰিছে। ছাৰক আমি কংগ্ৰেচুলেশ্যনছ দিছোঁ। ছাৰক আমি আগতে আমি মানে বেষ্ট অফ লাক উইচ কৰিছোঁ যাতে আপুনি চাইন কৰিব পাৰে আৰু ৰাইজৰ হৈ যাতে আপুনি কাম কৰিব পাৰে, সেইটো আমাৰ আশা থাকিল। আৰু ছাৰ মোৰ পডকাষ্টত অহাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ। লগতে আমাৰ সমষ্টিৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, দলীয় কৰ্তৃপক্ষই যদি মোক সমষ্টিৰ কাৰণে প্ৰাৰ্থিত্ব দিয়ে, আপোনালোকে নিশ্চয় এটা সঠিক সিদ্ধান্ত লৈ মোক আপোনালোকৰ কাৰণে নিস্বাৰ্থভাৱে ত্যাগ সমৰ্পণৰ ভাৱেৰে আপোনালোকৰ উন্নতিৰ হকে, ৰাইজৰ উন্নতিৰ হকে, অঞ্চলৰ উন্নতিৰ হকে কাম কৰিবলৈ সুযোগ দিব বুলি আশা ৰাখিছোঁ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এইখিনিকে কৈ আকৌ এবাৰ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।